নমস্কাৰ সকলোকে আকৌ লৈ আহিছোঁ এটা ধুনীয়া পাটৰ কেঁচা পাটৰ জৰা যিটো আপোনালোকে গৰমত পিন্ধি বহুত ভাল পাব। কালাৰটো একদম ধুনীয়া হয়, বেবী পিংক কালাৰত একদম হেভিত থাকিব। এইখিনি প্ৰিমিয়াম কোৱালিটিৰ পাব জৰাটো। গতিকে যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। দেখাই দিছোঁ, ধুনীয়া হয়। প্ৰথমতে থাকিব ডাঙৰকৈ বুটাখিনি চিলভাৰ গুণা আৰু সূতাৰ কাম এনেকৈ, আৰু আঁচলৰখিনি এনেকৈ মিনা কৰা থাকিব চিলভাৰ গুণাতে, আৰু এইখিনি হ'ব চাইড পাৰি। যেতিয়া লগাই ল'ব চাইড পাৰিখিনি তেতিয়া ধুনীয়া লাগিব, আৰু গোটেই গাতে ঘন ঘনকৈ সৰু সৰু বুটাখিনি বনাই দিছে। এতিয়া যিহেতুকে বিয়া সবাহ আহি চলিয়ে আছে, গৰমত এইটো জৰা আপোনালোকে বিয়া সবাহত পিন্ধিব পাৰিব। যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। তাৰপিছত দেখাই দিছোঁ মেখেলাখন। এইখন থাকিব মেখেলা। মেখেলাখনৰ একদম আঁঠুৰ ওপৰলৈ আছে কামখিনি, একদম আঁঠুৰ ওপৰলৈ। প্ৰথমতে ৩-৪ লাইন ডাঙৰকৈ দিছে, তাৰপিছত আকৌ সৰুকৈ দিছে বুটাখিনি। গতিকে বহুত ধুনীয়া হ'ব জৰাটো। আৰু এইটো হ'ব ব্লাউজৰ হাতত পাৰি। ধুনীয়া এটা জৰা বিয়াত পিন্ধিব পৰা। যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে কাপোৰখিনি ল'ব পাৰিব। ধন্যবাদ।